ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি হ'ল যুদ্ধবিৰতি ইতিমধ্যে শেষ হৈছে মধ্যপ্ৰাচ্য শান্ত হৈছে কিন্তু তাৰ পাছতো ইৰাণ আৰু আমেৰিকাৰ মাজত সংঘাত শেষ হোৱা নাই এইবাৰ ইৰাণৰ ওপৰত আমেৰিকাই এক অৰ্থনৈতিকভাৱে হেঁচা দিবলৈ চেষ্টা কৰিছে আৰু তাৰ মূল কাৰণটো হৈছে ইৰাণৰ তেল ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাই আৰু এই তেল ৰপ্তানিত যি নিষেধাজ্ঞা আৰোপ কৰিছে তাৰ জৰিয়তে তেওঁলোকক কেনেকৈ অৰ্থনৈতিকভাৱে হেঁচা দিব পাৰি সেইটোৰ ওপৰত আমেৰিকাই চিন্তা কৰিছে বুলি ইতিমধ্যে বিশেষজ্ঞসকলে কৈছে কাৰণ আটাইতকৈ ডাঙৰ কথা যে ইৰাণক কেনেকৈ বিপদত পেলাব পাৰি তাৰ কাৰণে আমেৰিকাই চিন্তা কৰি আছে ডনাল্ড ট্ৰাম্পে বাৰম্বাৰ তেওঁলোকক হুংকাৰ দি আছে ভাবুকি প্ৰদান কৰি আছে পাৰমাণৱিক কাৰ্যকলাপসমূহ বন্ধ কৰিবলৈ তেওঁলোকৰ যিসমূহ পাৰমাণৱিক প্ৰকল্প আছে সেই কাৰ্যসূচীসমূহ বন্ধ কৰিবলৈ কিন্তু ইৰাণে সেই পাৰমাণৱিক কাৰ্যসূচীসমূহ চলাবৰ কাৰণে বা প্ৰকল্পসমূহ চলাবৰ কাৰণে যি টকা তেওঁলোকক লাগে যি ফাণ্ড তেওঁলোকক লাগে সেইসমূহ তেওঁলোকৰ তেল ৰপ্তানিৰ জৰিয়তে অধিক হয় বুলি ইতিমধ্যেই চৰ্চা আছে বা সেই তথ্য আমেৰিকাৰ ওচৰত আছে আৰু আমেৰিকা এতিয়া ইৰাণৰ তেল ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰিছে যাৰ ফলত এইটো চতুৰ আমেৰিকাই এটা নতুন পদক্ষেপ লৈছে আৰু ইৰাণ ইজৰাইলৰ যুদ্ধবিৰতিৰ পাছতেই আমেৰিকাৰ এই সিদ্ধান্ত তেহৰানৰ বাবে প্ৰথমটো জৰিমনা হিচাপে বিবেচিত হৈছে আৰু ইৰাণৰ ক্ষেত্ৰত আমেৰিকাৰ এই স্থিতি অনমনীয় হৈ থাকিব বুলি ইতিমধ্যে ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে এখন ভয়ংকৰ যুঁজ গ'ল আৰু এই যুঁজখনত ইজৰাইলৰ সপক্ষে আমেৰিকাই লগত যুঁজ দিছিল আমেৰিকাৰ লগত আছিল আৰু ইৰাণক শেষ কৰি পেলোৱাৰ বাবে তেওঁলোকে ভাবুকি প্ৰদান কৰিছিল তিনিটাকৈ পাৰমাণৱিক প্ৰকল্পত তেওঁলোকে আক্ৰমণ কৰিলে কিন্তু আক্ৰমণৰ পাছতো যেতিয়া ইৰাণে তেওঁলোকৰ পিছ হুহুকি নাহিল এতিয়া তেওঁলোকৰ মাজত যুদ্ধবিৰতি হ'ল কিন্তু যুদ্ধবিৰতিৰ পাছত আমেৰিকাই এই 12টা দিনৰ অন্তত এই যি ইৰাণৰ তেল ৰপ্তানিৰ ক্ষেত্ৰত যি নিষেধাজ্ঞা জাৰি কৰিছে আৰু তাৰ ক্ষেত্ৰত স্বাভাৱিকতেই এটা তেহৰানৰ চিন্তাত পৰিছে ইৰাণ চিন্তাত পৰিছে কাৰণ তেওঁলোকৰ অৰ্থনৈতিক দিশটো আছে সেইটো তেলৰ দ্বাৰা টনকিয়াল হয় তেওঁলোকে যথেষ্ট সংখ্যক তেল বিশ্বৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকে ৰপ্তানি কৰে আৰু সেই ক্ষেত্ৰত আমেৰিকাই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰে আৰু লগতে এই যি ইৰাণৰ যি পাৰমাণৱিক কাৰ্যসূচী আছে আৰু সমগ্ৰ মধ্যপ্ৰাচ্যৰ উগ্ৰপন্থী সংগঠনসমূহক পুঁজিৰ ব্যৱস্থাটো এই তেল ৰপ্তানিৰ জৰিয়তে ইৰাণে সহায় কৰাৰ এটা গুৰুতৰ অভিযোগ আমেৰিকাই আনিছে আৰু সেই অভিযোগৰ ভিত্তিতেই আমেৰিকাই কৈছে ইৰাকৰ তেলৰ বেশত হিজবুল্লাহে সমগ্ৰ তেলৰ যি কাৰ্যসূচী আছে বা ৰপ্তানি যি ধৰণে হয় সেই সকলো কাৰ্যসূচী তেওঁলোকে নিয়ন্ত্ৰণ কৰে আৰু ইতিমধ্যেই আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰিছে কৈছে আমাৰ চোৰাংচোৱাৰ হাতত তথ্য আছে ইৰাণে কিছুমান উগ্ৰপন্থী সংগঠনকো তেওঁলোকে সহায় কৰি আহিছে মধ্যপ্ৰাচ্য অশান্ত কৰি ৰখাৰ ক্ষেত্ৰত তেওঁলোকে সহায় কৰি আহিছে আৰু লগতে 2020 চনৰ পৰা ইৰাকৰ তেলৰ লগত কিছুমান মিহলি কৰি তেওঁলোকে কোটি কোটি টকাৰ ডলাৰৰ ইৰানী তেল ক্ৰয় বা প্ৰেৰণ কৰি আহিছে এটা ভয়ংকৰ অভিযোগ আমেৰিকাই আনিছে আৰু কৈছে যাৰ কাৰণে ইৰাণৰ তেল ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰা হ'ব আৰু কেইবাখনো যি তেল কঢ়িয়াই নিয়া যিসমূহ কোম্পানীৰ কিছুমান জাহাজ আছে সেই জাহাজসমূহকো আমেৰিকাই কিন্তু ভাবুকি প্ৰদান কৰিছে যদিহে ইৰাণৰ তেল গোপনে ডেলিভাৰী কৰাৰ ক্ষেত্ৰত কেইবাখনো জাহাজক ইতিমধ্যেই তেওঁলোকে জব্দ কৰিব বুলি আমেৰিকাই এটা ডাঙৰ ভাবুকি প্ৰদান কৰিছে আৰু লগতে কৈছে বিষয়াসকলে যি লাখ লাখ টকাৰ বা ডলাৰৰ যি লেনদেন কৰিছিল তেল ৰপ্তানিৰ ক্ষেত্ৰত সেইসমূহ সকলো বন্ধ হ'ব লাগে কাৰণ ইয়াৰ অন্তৰত কিছুমান উগ্ৰপন্থী সংগঠনো আছে আৰু সেই উগ্ৰপন্থী সংগঠনসমূহৰ লগ লাগি ইৰাণে তেল ৰপ্তানি কৰি আছে যুদ্ধবিৰতিৰ পাছত নতুন সমস্যাৰ সন্মুখীন হ'ব পাৰে তেহৰান এই যি আমেৰিকাৰ যি ভাবুকি আহিছে কাৰণ আমেৰিকাই তেওঁলোকক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছিল আক্ৰমণৰ পাছতেই কিন্তু ইৰাণেও পিছ হুহুকি অহা নাছিল ইৰাণেও প্ৰত্যাক্ৰমণ কৰিলে আমেৰিকাৰ মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ তিনিটাকৈ ঘাটিত ইৰাণে আক্ৰমণ কৰিছিল তাৰ পাছতেই কিন্তু আমেৰিকাই পুনৰ কৈছিল যদিহে ইৰাণে পাৰমাণৱিক কাৰ্যসূচী অব্যাহত ৰাখে তেন্তে এবাৰলৈ চিন্তা নকৰাকৈ পুনৰ কিন্তু ইৰাণৰ ওপৰত আমেৰিকাই আক্ৰমণ কৰিব আৰু তাৰ পাছতেই এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'লে ইৰাণ নিজেই জগৰীয়া হ'ব ইৰাণে সময় থাকোঁতেই পাৰমাণৱিক কাৰ্যসূচীসমূহ বন্ধ কৰি দিয়ক এই ভাবুকি ডনাল্ড ট্ৰাম্পে দিছিল কিন্তু তাৰ পাছতেই ইৰাণে কিন্তু ইটোৰ পিছত সিটো তেওঁলোকে পাৰমাণৱিক কাৰ্যসূচী কৰি আছে আৰু শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় যি পাৰমাণৱিক চুক্তিৰ যি সংস্থা আছে তাৰ পৰাও ইৰাণ ওলাই আহিছে তাৰ আগতে উত্তৰ কোৰিয়া ওলাই আহিছিল এতিয়া ইৰাণ ওলাই আহিছে আৰু ইৰাণ ওলাই অহাৰ পিছত ইৰাণে এতিয়া নিজৰ দেশৰ ভিতৰত কেনেকুৱা ধৰণৰ পাৰমাণৱিক কাৰ্যসূচী চলাই আছে তাক লৈ আমেৰিকা চিন্তাত আছে সমগ্ৰ বিশ্ব চিন্তাত আছে আৰু তেনে পৰিস্থিতিত এতিয়া ইৰাণক যদি অৰ্থনৈতিকভাৱে কিছু
তেওঁলোকক ৰখাব লাগে বা অৰ্থনৈতিক যদি হেঁচা তেওঁলোকক প্ৰয়োগ কৰিবলগীয়া হয় তেন্তে তেলৰ ক্ষেত্ৰতে কৰিব লাগিব আৰু সেয়ে কৰিছে এতিয়া আমেৰিকাই যাতে তেওঁলোকৰ এই পাৰমাণৱিক কাৰ্যসূচীসমূহ চলাই থকাৰ ক্ষেত্ৰত কিছু তেওঁলোকৰ টকা পইচাৰ অভাৱ হয় যাতে ইৰানে সেই পাৰমাণৱিক কাৰ্যসূচীসমূহ অনাগত দিনত চলাই নিব নোৱাৰে তাৰ কাৰণে আমেৰিকাই এই ধৰণৰ প্ৰচেষ্টা হাতত লৈছে বুলি ইৰানৰ ফালৰ পৰা এটা গুৰুতৰ অভিযোগ আনিছে কিন্তু আমেৰিকাৰ যি ভয়ংকৰ অভিযোগ যে ইৰানে কেৱল পাৰমাণৱিক কাৰ্যসূচী চলোৱাই নহয় তেওঁলোকে উগ্ৰপন্থী সংগঠনসমূহকো তেওঁলোকে উৎসাহ যোগাই আহিছে তেল ৰপ্তানিৰ যিটো ফাণ্ড তেওঁলোকে পায় সেই ফাণ্ড তেওঁলোকে কিছুমান উগ্ৰপন্থী সংগঠনকো দি ব্যৱহাৰ কৰি আহিছে বুলি এটা গুৰুতৰ অভিযোগ ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা আহিছে আৰু ডনাল্ড ট্ৰাম্পে এটা কথা কৈছিল যে সময় আছে এতিয়াও সময় আছে ইৰানে শীঘ্ৰেই তেওঁলোকৰ পাৰমাণৱিক কাৰ্যসূচীসমূহ বন্ধ কৰি দিয়ক ফৰ্ড নাটাঞ্জা ইস্পাহানা এনেকুৱা যি ডাঙৰ ডাঙৰ তেওঁলোকৰ পাৰমাণৱিক যিবোৰ প্ৰকল্প আছে যিবোৰ স্থান আছে সেইবোৰ সকলো বন্ধ কৰি দিয়ক নহলে অন্যথা পুনৰ আক্ৰমণ হ'ব আমেৰিকাই অপাৰেশ্যন মিডনাইট হামাৰৰ জৰিয়তে পোনপটীয়াকৈ ইৰানৰ প্ৰত্যেকটো পাৰমাণৱিক তেওঁলোকৰ যিবোৰ প্ৰকল্প আছে যিবোৰ স্থান আছিল সেই স্থানসমূহক তেওঁলোকে টাৰ্গেট কৰি লৈছিল বিশেষকৈ ফৰ্ড যোনটো পাৰমাণৱিক প্ৰকল্প আছে সেইটো ধ্বংস কৰিছে বুলিও আমেৰিকাই এটা দাবী কৰিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত উপগ্ৰহ ছবি ধৰা পৰিল যে ইৰানে তেওঁলোকৰ নিজৰ কাম নিজে কৰি গৈছে আৰু আমেৰিকাৰ আক্ৰমণত সেইবোৰ একেবাৰে ধ্বংস হৈ যোৱা নাই হয় ওচৰৰ পৰ্যায়ত তেওঁলোকে বোম পেলাইছিল বাংকাৰ বাষ্টাৰ বোমাৰে তেওঁলোকে আক্ৰমণ কৰিছিল আৰু ধ্বংস কৰিবলৈ চেষ্টাও কৰিছিল কিন্তু আন্তঃৰাষ্ট্ৰীয় যি এটমিক সংস্থা আছে তেওঁলোকে এটা কথা স্পষ্ট কৰি দিছিল যে আমেৰিকাৰ আক্ৰমণৰ সময়ত ইৰানৰ সেই পাৰমাণৱিক প্ৰকল্পসমূহৰ পৰা কোনো ধৰণৰ তেজস্ক্ৰিয় বিকিৰণ ঘটা নাছিল যাৰ কাৰণে এতিয়াও অক্ষত অৱস্থাত আছে আৰু তেওঁলোকৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰী আছে পুনৰ পাৰমাণৱিক বোমা বা অন্য ধৰণৰ ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে এই ধৰণৰ মন্তব্য যেতিয়া আন্তঃৰাষ্ট্ৰীয় এটমিক সংস্থাৰ ফালৰ পৰা আহিল তেতিয়া কিন্তু চিন্তাত পৰিল আমেৰিকা আৰু মুখ ঠেকেচা খাইছে আমেৰিকাই আচলতে এই ক্ষেত্ৰত কাৰণ ডনাল্ড ট্ৰাম্পে এটা ইৰানৰ ওপৰত বা সমগ্ৰ মধ্যপ্ৰাচ্যত তেওঁলোকৰ আমেৰিকাৰ আগ্ৰাসন এটা প্ৰভুত্ব তেওঁলোকে খটুৱাব বিচাৰিছিল যিটো ইৰানে পোনছাতে নাকচ কৰিছিল আৰু যেতিয়া যুদ্ধ হ'ল তেতিয়াও কিন্তু ইৰানে এটা কথা স্পষ্ট কৰি দিলে যে আমেৰিকাৰ কথামতে ইৰাণ নচলে আৰু তেওঁলোকৰ মাজত প্ৰত্যক্ষভাৱে যুদ্ধ লাগিল এটা বেয়া পৰিস্থিতি ইৰানৰ কাৰণে গ'ল কাৰণ ইৰানে এইখিনি সময়ত এই 12টা দিনৰ যুদ্ধৰ সময়ছোৱাত যেতিয়া প্ৰথম দিনাখন 13 জুনত যেতিয়া ইজৰাইলে ইৰানৰ ওপৰত আক্ৰমণ কৰিল তাৰ পাছতে ইৰানে প্ৰত্যাক্ৰমণ কৰিলে আৰু এই সময়ছোৱাতে তেওঁলোকে 3জনকৈ শীৰ্ষ সেনা বিষয়াক হেৰুৱাব লগা হ'ল 9জনকৈ পৰমাণু বিজ্ঞানীক তেওঁলোকে হেৰুৱাব লগা হ'ল লগতে সাধাৰণ জনতাৰ প্ৰাণ হেৰুৱাব লগা হ'ল আৰু তেওঁলোকৰ কেইবাটাও ডাঙৰ ডাঙৰ পাৰমাণৱিক প্ৰকল্পত তেওঁলোকে আক্ৰমণ কৰিলে কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত ইৰানে এটা কথা কৈছিল এই যুদ্ধখন দীঘলীয়া হ'ব যদিহে ইজৰাইল আৰু আমেৰিকাই যুদ্ধ বন্ধ নকৰে তেন্তে প্ৰত্যাক্ৰমণ হ'ব ইজৰাইলকটো ইৰানে আক্ৰমণ কৰিলে তেল আবিব হওক জেৰুজালেম হওক বিভিন্ন ধৰণৰ চহৰত তেওঁলোকে আক্ৰমণ কৰিলে আৰু আক্ৰমণৰ সময়ছোৱাত বিস্তৰ ক্ষয়ক্ষতি হৈছিল আৰু পৰৱৰ্তী সময়ত যেতিয়া আমেৰিকাই হঠাৎ নিজে আহি পেলাই তেওঁলোকে অপাৰেশ্যন মিডনাইট হামাৰ ঘোষণা কৰিলে ইৰানৰ বিৰুদ্ধে ইৰানে কিন্তু ৰখি নাথাকিল ইৰানে 24 ঘণ্টাৰ ভিতৰতেই মধ্যপ্ৰাচ্যত আক্ৰমণ কৰি তেওঁলোকে প্ৰত্যুত্তৰ দিলে আৰু জনাই দিলে যে ইৰানে হাত সাপতি বহি নাথাকে তাৰ পাছত 12 দিনৰ অন্তত যুদ্ধবিৰতি হ'ল কিন্তু যুদ্ধবিৰতিৰ পাছত এতিয়া কূটনৈতিকভাৱে তেওঁলোকে এইসমূহ কাম কৰি আছে প্ৰত্যাক্ৰমণ চলি আছে কেতিয়াবা যদি ভাবুকি প্ৰদান কৰিছে কেতিয়াবা তেওঁলোকে তেল ৰপ্তানিৰ নিষেধাজ্ঞা আৰোপ কৰিছে বিশেষকৈ আমেৰিকা বা পশ্চিমীয়া দেশসমূহলৈ যাতে ইৰানৰ পৰা তেল নাযায় হেতুৰ ওপৰত এতিয়া আমেৰিকাই গুৰুত্ব প্ৰদান কৰিছে আৰু লগতে এই যুদ্ধখন যেতিয়া আৰম্ভ হৈছিল তেতিয়া ইয়েমেনত থকা ইয়েমেন যিখন দেশ আছে ইয়েমেনৰ কাষত থকা সাগৰত আমেৰিকাৰ কেইবাখনো জাহাজ আছিল সেই জাহাজসমূহক আঁতৰাই পঠাবৰ কাৰণে ইয়েমেনৰ চৰকাৰে তেওঁলোকক ভাবুকি প্ৰদান কৰিছিল লগতে তেওঁলোকৰ উগ্ৰপন্থী সংগঠনসমূহেও কিন্তু ভাবুকি প্ৰদান কৰিছিল তেনে পৰিস্থিতিত এতিয়া আমেৰিকাই এই যি ইৰানৰ তেল বাণিজ্য বা হিজবুল্লাহক লক্ষ্য কৰি আমেৰিকাৰ যি নতুন নিষেধাজ্ঞা আৰোপ কৰিছে সেয়া কিমান দূৰ ফলপ্ৰসূ হয় বা আমেৰিকাৰ এই নিষেধাজ্ঞাই ইৰানৰ ওপৰত কি প্ৰভাৱ পেলায় সেইটো লক্ষণীয় হ'ব কাৰণ যুঁজ দি আমেৰিকাই প্ৰত্যক্ষভাৱে যুঁজ দি আমেৰিকাই ইৰানৰ লগত নোৱাৰিলে তেওঁলোকে নিজেই পিছুকি যাবলৈ বাধ্য হ'ল পিছত যুদ্ধবিৰতি কাৰ্যকৰী কৰিব লগা হ'ল কিন্তু এতিয়া পুনৰ ডনাল্ড ট্ৰাম্পে এটা নতুন ঘোষণা কৰিছে তেওঁলোকৰ ফালৰ পৰা যে এই 2020 চনৰ পৰা ইৰাকৰ লগত ইৰানৰ তেলৰ এটা মিশ্ৰণ কৰি সেইসমূহ তেল ইৰানে বিক্ৰী কৰি আহিছে বুলি এটা বাতৰি আমেৰিকাৰ ফালৰ পৰা ওলাইছে আমেৰিকাই সেই দাবী কৰিছে আৰু কৈছে যে এই সমগ্ৰ তেলৰ নিয়ন্ত্ৰণটো হিজবুল্লাহে কৰি আছে এটা বিত্তীয় প্ৰতিষ্ঠানক লক্ষ্য কৰি পেলাই কৰি আছে আৰু ডিচেম্বৰ মাহৰ ৰয়টাৰে ইন্ধন তেল সৰবৰাহৰ নেটৱৰ্কৰ বিষয়ে সবিশেষভাৱে প্ৰকাশ কৰিছিল আৰু তেজাৰীৰ দাবী অস্বীকাৰ কৰিছে এই সমগ্ৰ ঘটনাটোত লগতে
আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰিছে আৰু কৈছে যে ইৰাণে যদি পাৰমাণৱিক কাৰ্যসূচীসমূহ বন্ধ নকৰে তেন্তে তেওঁলোকৰ ওপৰত আক্ৰমণ হ'ব আৰু অৰ্থনৈতিকভাৱে এবাৰ হেঁচা দিয়াৰ এটা প্ৰয়াস কৰিছে আমেৰিকাই যাতে তেহৰান বিপদত পৰে আৰু চিন্তাত পৰি যাতে ইৰাণে পুনৰ এই পাৰমাণৱিক কাৰ্যসূচীসমূহ বন্ধ কৰি দিয়ে কিন্তু ইৰাণ নাচুৰবান্দা তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে য'ত য'ত ফৰ্ড হওক নাটাঞ্জা হওক বা ইস্পাহান হওক যি প্ৰকল্প আছিল সকলোতে তেওঁলোকে পাৰমাণৱিক কাৰ্যসূচী চলাই যাব সেই প্ৰকল্পসমূহ তেওঁলোকে চলাই যাব আৰু তাত তেওঁলোকে আমেৰিকাৰ কথাও নুশুনে বা অন্য কোনো তৃতীয় পক্ষৰ কথা তেওঁলোকে নুশুনে তেওঁলোকে নিজৰ দেশৰ নিজৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে পাৰমাণৱিক কাৰ্যসূচী কৰি যাব এটো ঘোষণা কৰিছিল প্ৰথমতে ঘোষণা কৰিছিল আয়াতুল্লাহ আলী খোমেনিয়ে আৰু তেখেতক হত্যা কৰা হ'ব বুলি ভাবুকি প্ৰদান কৰিছিল ডনাল্ড ট্ৰাম্পে কিন্তু শেহতীয়াকৈ যুঁজত নোৱাৰি এবাৰ আওপকীয়াকৈ অৰ্থনৈতিকভাৱে ইৰাণক হেঁচা প্ৰয়োগ কৰাৰ চেষ্টা কৰিছে আমেৰিকা ধন্যবাদ